Welcome to the UKPath Science classes. As I start কৰিব ওলাইছো Units and Measurement chapter 2 part 2 video to এটো হৈছে how to measure large distances. এটা সহজ যেতিয়া আমি বহুত দূৰত্বৰ যিবিলাক অবজেক্টস থাকিব যিবিলাক ইন্টাৰষ্টেলাৰ অবজেক্টস হয় as like distant stars or planet হেবিলাকৰ পৃথিৱীৰ পৰা ডিসটেন্স কিমান হ'ব হেবিলা আমি কেনেকৈ মেজাৰ কৰিম হেবিলা জেনাৰেলি আমি কিবা এটা ডিসটেন্স মেজাৰ কৰিব লাগিলে ডাইৰেক্ট আমি মিটাৰ স্কেল এটা ইউজ কৰি সেই মেজাৰমেন্টটো কৰিব পাৰো বাট যিবিলাক আমাৰ কনভেনশনাল ওয়ে হয় হেবিলাক ওয়ে আমি ইয়াত এপ্লাই কৰিব নোৱাৰো ইয়াত আমাৰ টোটালি এটা ডিফাৰেন্ট মেথড এটা আছে মেজাৰ কৰিবৰ কাৰণে সো আমি সেই আজি ডিফাৰেন্ট মেথডটো বা যেটো আমাৰ জেনাৰেলি যিবিলাক ডিসটেন্স অবজেক্টস থাকিব হেবিলাক মেজাৰ কৰিবৰ কাৰণে ইউজ কৰা হয় সেই মেথডটোৰ বিষয়ে আমি আজি ডিসকাস কৰিব ওলাইছো সো আহা আমি ক্লাছটো আজি ডিসকাস কৰো এই টপিকটোৰ ওপৰত So first, the large distance measure কৰা যেটো মেথড হয় মেথডটোৰ একচুয়ালি নামটো কি হয় সো আমাৰ এই মেথডটোৰ নামটো হৈছে প্যাৰালেক্স মেথড সো প্যাৰালেক্স মেথড আমি কি কৰো জেনাৰেলি যিবিলাক আমাৰ ডিসটেন্ট অবজেক্ট থাকে সেই অবজেক্ট বিলাকৰ পৃথিৱীৰ পৰা দূৰত্ব কিমান হয় সেই বস্তুটো মেজাৰ কৰাৰ কাৰণে আমি প্যাৰালেক্স মেথডটো ইউজ কৰো ওকে সো প্যাৰালেক্স মেথডটো ইউজ কৰাৰ আগতে সো প্যাৰালেক্স মেথডটো একচুয়ালি হয় কি সেই বস্তুটো আমি ফাৰ্স্ট জানি ল'ব লাগিব এন্ড দেন আমি তাৰ যেটো থিওৰি হয় এই থিওৰিটো বলে আমি আগবাঢ়িম ওকে ফাৰ্স্ট অফ অল প্যাৰালেক্স তো হয় কি একচুয়ালি সো প্যাৰালেক্স তো কি হয় ইট ইজ দা apparent displacement or difference in the position of an object when it is viewed from two different lines of sight বস্তুটো একচুয়ালি কি হয় যদি আমি এটা অবজেক্ট দুটা ডিফাৰেন্ট পজিশনৰ পৰা তাক আমি অবজাৰ্ভ কৰো তেতিয়া কি হয় তাৰ যেটো apparent positions হয় এটো কি হয় অলপ ডিসপ্লেস হয় বা তাৰ এটা apparent position এটা ডিফাৰেন্স এটা আহি যায় সো এটা আমি সিম্পলি এটা আমি एग्जांपल ল'ব পাৰো এটা কনসিডাৰ দিস পেন মই যেতিয়া এই পেনটো মোৰ ফ্ৰন্টত ৰাখিম তেতিয়া মই কি কৰিম মই দুটা কন্ডিশন এপ্লাই কৰিম ইয়াত ওকে এবাৰ কি কৰিম মই মোৰ যেটো লেফট আই থাকিব হে লেফট আইটো মই ক্লোজ কৰি ৰাইট আইটো ওপেন কৰি তাক এবাৰ অবজাৰ্ভ কৰিম পেনটো আৰু নেক্সট আমি কি কৰিম লেফট আইটো ওপেন কৰি ৰাইট আইটো ক্লোজ কৰি মই তাক কি কৰিম অবজাৰ্ভ কৰিম ওকে তো যেতিয়া আমি সেই কামটো কৰিম কৰাৰ লগে লগে কি হ'ব তাৰ যেটো একচুয়াল পজিশনস হয় একচুয়াল পজিশনটো কি হ'ব একচুয়াল পজিশনটো ঠিকে থাকিব যাৰ যেটো apparent positions হয় এটো আমাৰ কি হজন লাগিব অলপ চেঞ্জ হজন লাগিব বা তাৰ পৰা মেইন পজিশনৰ পৰা অলপ ডিসপ্লেস হজন লাগিব ওকে সো এটোকে কি বুলি কয় এটোকে প্যাৰালেক্স বুলি কয় যেতিয়া আমি এই যেটো মেথডটো যেতিয়া আমি ডাঙৰ ডিসটেন্স বা বহুত বেছি ডিসটেন্স মেজাৰ কৰিবৰ কাৰণে ইউজ কৰিম হেতুকে আমি এটা কি বুলি কম প্যাৰালেক্স মেথড বুলি কম ঠিক আছে সো এতিয়া আমি চাব লাগিব এটো আমি কেনেকৈ এপ্লাই কৰিম বা আমি কেনেকৈ এই মেথডটো আমি ইউজ কৰিম ওকে সো এটা আমি ষ্টাৰ্ট কৰিম গম পাই গলো যে প্যাৰালেক্স মেথডটো একচুয়ালি হয় কি সো প্যাৰালেক্স মেথডটো গম পালো যে যেতিয়া আমি এটা অবজেক্ট আমি এটা ডিফাৰেন্ট লাইন অফ সাইডৰ পৰা আমি কি অবজাৰ্ভ কৰিম তেতিয়া কি হয় তাৰ যেটো apparent positions হয় এটো কি হয় অলপ চেঞ্জ হয় বা ডিফাৰেন্স এটা আহি যায় সেম মেথডটো আমি কি কৰিম এতিয়া আমি লাৰ্জ যিবিলাক ডিসটেন্স থাকিব এজ লাইক আৰ্থ আৰু লেট আস কনসিডাৰ আৰ্থ আৰু সানৰ মাজত আমি কনসিডাৰ কৰিব পাৰো বা আৰ্থ আৰু মুনৰ মাজত কনসিডাৰ কৰিব বা ইয়াতকৈ আমি বহুত যিবিলাক ডিসটেন্স ইন্টাৰষ্টেলাৰ অবজেক্ট থাকিব হেবিলাকো আমি কি কৰিব পাৰো কনসিডাৰ কৰি ল'ব পাৰো আৰু সেই অবজেক্ট বিলাকৰ মাজত ডিসটেন্সটো আমি মেজাৰ কৰিব পাৰো ইয়াত সো এই স্লাইডখনত কি কৰিছে এটা ডায়াগ্ৰাম এটা ৰাখিছো মই ওকে সো ডায়াগ্ৰামটো কি হয় এস তো মই এনি প্লেনেট বুলি কৈছো অৰ এনি ষ্টাৰ্স বুলি কৈছো সো এটো কি হৈছে এটো এস তো হৈছে এটা ষ্টাৰ্স হয় ওকে সো আৰু এই ষ্টাৰ্সটো মই কৰ পৰা মেজাৰ কৰিম এই ষ্টাৰ্সটো মই মেজাৰ কৰিম আৰ্থৰ পৰা মেজাৰ কৰিম সো আৰ্থৰ মই দুটা এনি পজিশনস লৈছো হেকিটা হৈছে কি এটা এ এটা হৈছে বি ওকে so from this diagram as is the positions of any object or any planet এটা আমি এই প্যাৰালেক্স মেথডটো কেনেকৈ বুজিম উইথ দা হেল্প অফ দিস ডায়াগ্ৰাম সো এই ডায়াগ্ৰামটো মই কি লৈছো এটা প্লেনেট কনসিডাৰ কৰি লৈছো প্লেনেটটো কি হয় প্লেনেটটো হৈছে এস এটো হৈছে কি ডিসটেন্ট অবজেক্ট অৰ ডিসটেন্ট প্লেনেট ফ্ৰম আৰ্থ ওকে সো আৰু সেই প্লেনেটটো বা ষ্টাৰটো আমি কৰ পৰা অবজাৰ্ভ কৰিম আৰ্থৰ পৰা অবজাৰ্ভ কৰিম আৰু আৰ্থৰ আমি এনি পইণ্ট দুটা লম বা এনি পজিশন দুটা আমি কনসিডাৰ কৰি লম হেকিটা হৈছে এ এন বি ওকে আৰু আমি ষ্টাৰ্টিংতে কনসিডাৰ কৰি লৈছো যে যেটো আমাৰ প্লেনেট থাকিব সেই প্লেনেটটোৰ যেটো আমাৰ ফাৰ ডিসটেন্স প্লেনেট থাকিব সেই প্লেনেটটো আমি ফাৰ্স্ট কৰ পৰা অবজাৰ্ভ কৰিম এ পজিশনটোৰ পৰা অবজাৰ্ভ কৰিম আৰু সেকেন্ড আমি কৰ পৰা অবজাৰ্ভ কৰিম বি পজিশনটোৰ পৰা অবজাৰ্ভ কৰিম এটা চোৱা আমি কনসিডাৰ ষ্টাৰ্টিংত কনসিডাৰ কৰি লৈছো
এই ষ্টাৰটো আৰু ফাৰ্ষ্ট পজিশ্যনটো বা ছেকেণ্ড পজিশ্যনটোৰ মাজৰ ডিষ্টেঞ্চটো কিমান হয় কেপিটেল ডি হয় সেম ডিষ্টেঞ্চ আৰু যি দুটা পজিশ্যন আমি আৰ্থত লৈছিলোঁ এ আৰু বি আৰু সেই এ আৰু বিৰ মাজৰ পজিশ্যনটো হৈছে মাজৰ ডিষ্টেঞ্চটো হৈছে বি স্মল বি দ্যাট ইজ স্মল বি হৈছে কি আৰ্থৰ যি দুটা আমি পজিশ্যন কনচিডাৰ কৰিছিলোঁ সেই পজিশ্যন দুটাৰ ডিষ্টেঞ্চটো হয় আৰু ডিটো কি হয় ডিটো হৈছে সেই যিটো প্লেনেট আছিলে সেই প্লেনেটটো আৰু আৰ্থৰ মাজৰ ডিষ্টেঞ্চ হয় সেই ডিষ্টেঞ্চটো আছিলে ডি কেপিটেল ডি অ'কে এতিয়া চোৱা ইয়াত চোৱা এংগল এ এছ বি আমি কিমান কনচিডাৰ কৰি লৈছোঁ থিটা বুলি কনচিডাৰ কৰি লৈছোঁ আৰু এইটোক আমি কি বুলি কওঁ ইয়াৰ এটা পাৰ্টিকুলাৰ নাম আছে সেই নামটো হৈছে পেৰালেক্স এংগল অ'কে এইটো আমি পেৰালেক্স এংগল বুলি কওঁ এতিয়া আমি কি কৰিব লাগিব যে ইয়াত আমি সেই ডিটো মেজাৰ কৰিব লাগিব ডিটো কি আছিলে এই যিটো ষ্টাৰ আছিলে যিটো প্লেনেট আছিলে আমাৰ আৰ্থৰ পৰা বহুত দূৰত্বত আছিলে চ' সেই প্লেনেটটো আৰ্থৰ পৰা কিমান দূৰত্বত আছে বা কেনেকৈ আমি মেজাৰ কৰিম সেই দূৰত্বটো সেইটো আমি এতিয়া উলিয়াব লাগিব অ'কে এতিয়া আমি নেক্সট ক্লাছত গৈছোঁ ডাইগ্ৰামটো পৰা বুজিব লাগিব অ'কে চ' এতিয়া আমি চাবা এই কামটো ইয়াত আমি কেনেকৈ ষ্টাৰ্ট কৰিম ইয়াৰ ষ্টাৰ্ট কৰি আমি কৈছিলোঁ আগৰ শ্লাইডটোত যে এছটো কি আছিলে এটা অবজেক্ট হয় যিটো কি হয় পৃথিৱীৰ পৰা বহুত দূৰত্বত থাকিব অ'কে আৰু এই অবজেক্টটো বা যিটো প্লেনেটত থাকিব সেই প্লেনেটটো আৰু আৰ্থৰ যিকেইটা পজিশ্যনছ আছিলে এ আৰু বি চ' আৰ্থৰ পজিশ্যনৰ পৰা সেই প্লেনেটটোৰ মাজৰ ডিষ্টেঞ্চটো কিমান হয় সেই ডিষ্টেঞ্চটো হয় কেপিটেল ডি অ'কে কেপিটেল ডিটো কি হয় সেই প্লেনেট যিটো ডিষ্টেণ্ট প্লেনেট আছিলে সেই প্লেনেটটো আৰু আৰ্থৰ যিটো পজিশ্যনছ আছিলে আৰ্থৰ পজিশ্যনৰ মাজত ডিষ্টেঞ্চটো হয় অ'কে নেক্সট স্মল বিটো কি হয় স্মল বিটো হৈছে আৰ্থ ছাৰ্ফেচত যি দুটা আমি পজিশ্যন কনচিডাৰ কৰিছিলোঁ সেই পজিশ্যন দুটাৰ ডিষ্টেঞ্চটো কিমান হয় স্মল বি হয় অ'কে এতিয়া চাবা আমি যদি বস্তু ইমাজিন কৰি লওঁ চ' যেতিয়া আমি আৰ্থৰ পজিশ্যনকেইটা কনচিডাৰ কৰিম আৰু তাৰ যিটো ডিষ্টেঞ্চ আছিলে সেইটো স্মল বি আছিলে আৰু তাৰ পৰা যিটো আমাৰ ডিষ্টেণ্ট প্লেনেট আছিলে এছ প্লেনেটটো চ' তাৰ মাজৰ ডিষ্টেঞ্চটো কিমান আছিলে কেপিটেল ডি আছিলে আৰু এইটোৰ পৰা আমি ডাইৰেক্ট ইমাজিন কৰিলে গম পাই যাম যে দ্য ডিষ্টেঞ্চ বিটুইন দ্য আৰ্থ এণ্ড দ্য প্লেনেট ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু পজিশ্যনছ অন দ্য আৰ্থ ছাৰ্ফেচ মানে কি হয় ডি ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন বি যদি আমি ইয়াত কি কৰোঁ বিক যদি আমি ডিৰে ডিভাইড কৰি দিওঁ তেতিয়া কি হ'ব আমি অলৰেডি গম পালোঁ যে বিটো ডিতকৈ বহুত সৰু হয় মানে বি ইজ ভেৰি ভেৰি লেছ দেন কেপিটেল ডি অ'কে চ' যদি আমি বিক যদি ডিৰে ডিভাইড কৰোঁ তেতিয়া কি হ'ব তাৰ যিটো ৰিজাল্ট আহিব সেইটো কি হ'ব ভেৰি ভেৰি লেছ দেন 1 অ'কে আমি অলৰেডি জানো যেতিয়া আমি এটা স্মল নাম্বাৰক এটা গ্ৰেটাৰ নাম্বাৰ ডিভাইড কৰি দিওঁ তাৰ ৰিজাল্টটো কি আহে তাৰ ৰিজাল্টটো সদায় 1তকৈ সৰু আহিব অ'কে এণ্ড ডেট ইজ দ্য কণ্ডিশ্যন চ' যদি আমি এইটো কণ্ডিশ্যন এপ্লাই কৰোঁ চ' বি বাই ডি ইজ ভেৰি ভেৰি লেছ দেন 1 তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ হ'ব যে ইয়াৰ যিটো এংগল আছিলে এই এংগলটো থিটাটো ইট বিকামছ ভেৰি স্মল এই এংগলটো বহুত সৰু হৈ যাব আৰু এইটো যদি এংগল বহুত সৰু হৈ যায় তেতিয়া আমি কি কনচিডাৰ কৰি ল'ম এই যিটো এ আৰু বি ডিষ্টেঞ্চ আছিলে এ আৰু বি পজিশ্যনৰ যিটো মাজৰ ডিষ্টেঞ্চ আছিলে সেই ডিষ্টেঞ্চটো আমি কি বুলি ক'ম আৰ্ক লেন্থ বুলি কৈ ল'ম এটা চাৰ্কুলৰ আৰ্ক লেন্থ বুলি কনচিডাৰ কৰি ল'ম মানে হিয়াৰ এ বি ইজ ইকুৱেল টু কি হয় আৰ্ক লেন্থ হয় অ'কে আৰ্ক লেন্থ আৰ্ক কিহৰ থাকে এটা চাৰ্কুলৰ থাকে ন চাৰ্কুলবিলাকৰ আৰ্ক থাকে চ' এ বি যদি আৰ্ক লেন্থ বুলি কনচিডাৰ কৰোঁ আল্টিমেটলি কি হয় এইটো এটা চাৰ্কুলৰ পাৰ্ট হয় আৰু এই চাৰ্কুলটোৰ কি হয় চেণ্টাৰটো কি হয় এছ বুলি কনচিডাৰ কৰিছোঁ অ'কে চ' এইটো যদি আমাৰ চাৰ্কুল হয় চাৰ্কুল এ বিটো যদি আৰ্ক লেন্থ হয় আৰু এইটো যদি আমি কমপ্লিট কৰি দিওঁ কি হয় এটা চাৰ্কুল হৈ যাব আৰু সেই চাৰ্কুলটোৰ কি হয় এটা চেণ্টাৰ থাকিব চেণ্টাৰটো কি হয় এইটো এছ হয় অ'কে এতিয়া চাবা এইটো বস্তু মই ডায়েগ্ৰামত ড্ৰয়িং কৰি দিছোঁ এবাৰ চ' হিয়াৰ এছটো হৈছে এই সেই যিটো আমাৰ ডিষ্টেণ্ট অবজেক্ট আছিলে সেই অবজেক্টটো হয় আৰু এ বিটো কি আছিলে এ বিটো আছিলে আৰ্থৰ যিটো পজিশ্যনছ আছিলে আৰু এ বিটো সেইটো যিটো মাজৰ ডিষ্টেঞ্চ আছিলে সেইটো আমি কি বুলি কৈছিলোঁ সেইটোক আমি কৈছিলোঁ আৰ্ক লেন্থ আৰু আৰ্ক লেন্থ কাৰ থাকে চাৰ্কুলৰ থাকে আল্টিমেটলি কি হয় এ বিটো চাৰ্কুলৰ পাৰ্ট হয়
এবিটো যদি সাৰ্কল হয় সো সাৰ্কলৰ পাৰ্ট হয় ইয়াৰ এটা কমপ্লিট সাৰ্কল থাকিব ওকে আমি সাৰ্কলটো কমপ্লিট কৰি চাও এবাৰ সো এইটো চাও এটা আমাৰ কমপ্লিট সাৰ্কলটো এইটো যদি কমপ্লিট সাৰ্কল হয় এস টো কি হয় ইয়াৰ সেন্টাৰ হয় এস টো সেন্টাৰ হৈ যাব ওকে আৰু এটা আমি কি আছিল এটা আমাৰ ডিসটেন্স কেটা আছিল এ আৰু এস আৰু বি আৰু এস আমাৰ ডিসটেন্স কেটা আছিল ওকে এটা সো যদি আমাৰ এটোৱে হয় তেতিয়ালে কি হ'ব তেতিয়ালে ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা লিখিব পাৰো as = bs কিয় লিখিব পাৰো আমি বিকজ as bs টো কি হয় as bs টো হৈছে এই সাৰ্কলটো ৰেডিয়াস হয় আৰু আমি অলৰেডি জানো যে এটা সাৰ্কুলৰ ৰেডিয়াস বিলা সদায় ইকুৱেল হয় ওকে সো ইয়াৰ পৰা আমি কি গম পাইলো এতিয়া ইয়াৰ পৰা আমি লিখিব পাৰো as = bs লিখিব পাৰো where ইয়াৰ আমাৰ কি আছিল এটো d আছিল ক্যাপিটাল d আছিল এটো আছিল স্মল b ওকে ওকে নেক্সট যদি as = bs হৈ যায় তেতিয়া আমি কি লিখিব পাৰো এটা আমি লিখিব পাৰো ইট ইজ লাইক as = bs = কি হয় d ওকে সো ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা লিখিব পাৰো আমি d = কি হয় b থিটা why ইয়াত আমি কি হল লাষ্টত ফাইনালি পাই গলো x = bs s = bs কিয় হয় বিকজ এটো আমাৰ কি এটা সাৰ্কল হয় আৰু সাৰ্কলৰ এটা কি হয় ৰেডিয়াস হয় আৰু যদি ৰেডিয়াস হয় তেতিয়ালে কি হয় মানে আলটিমেটলি এটা সাৰ্কলৰ ৰেডিয়াস বিলা সদায় ইকুৱেল হয় সেইকাৰণে আমি কি লিখি দিছো as = bs সো ইয়াত আমি কি পাই গলো এতিয়া ab = b = d থিটা কিয় ওকে ইয়াত সোৱা ডায়াগ্ৰামটোত এটা আমাৰ কি হয় থিটা হয় এটো কি হয় ডিসটেন্স আছিল d ওকে যদি আমি এই থিটাৰ লগত d টো যদি মাল্টিপ্লাই কৰি দিও তেতিয়া আমি কি পাই যাম এইটো ডিসটেন্স পাই যাম মানে এৰ পৰা আমি কি লিখিব পাৰো টাৰ্মটো লিখিব পাৰো b = d থিটা ওকে সো ইয়াৰ পৰা আমি কি আহি গল এতিয়া যদি আমি এটো পাই যাও b = d থিটা d মানে কি আহিব d = b/θ এইটো আছিল ইম্পৰ্টেন্ট ইকুৱেশনটো ওকে হৈ গল এটা প্যাৰালেক্স মেথড আছিল আলটিমেটলি কি হৈ গল চোৱা যদি আমি ৰেডিয়াসটো যদি এটো যদি ab টো যদি আৰ্ক লাইন বুলি কনসিডাৰ কৰো তাৰ পৰা আমি কি পাই গলো ax = bs পাই গলো তো ax = bs হলে কি লিখিব পাৰো b = d থিটা লিখিব পাৰো যদি আমি এইটোৰ লগত যদি থিটাটো মাল্টিপ্লাই কৰি দিও আমি এইটো ডিসটেন্স পাই যাম আমি এটা এপ্লাই কৰি দিলো সো b = d থিটা সো d = কি হৈ গল এটা b/θ t আমাৰ কি আছিল d টো আছিল আমাৰ যেটো ডিসটেন্স আছিল প্লেনেটটো আৰু আৰ্থৰ যেটো পজিশন আছিল হেটো আমাৰ ডিসটেন্স আছিল সো আলটিমেটলি কি পাই গলো এতিয়া সো d = b/θ সো যদি আমি আৰ্থৰ অলৰেডি আমি এটো সোৱা যেতিয়া আমি দুটা বেলেগ বেলেগ পজিশনৰ পৰা এই ডিসটেন্স অবজেক্ট আমি অবজাৰ্ভ কৰিম অবজাৰ্ভ কৰাৰ লগে লগে কি হয় এই আৰ্থৰ যে দুটা পজিশনস থাকিব ন সেই পজিশন কি ৰাখি কৰিব পাৰো মাজৰ পজিশনটো বা মাজৰ ডিসটেন্সটো আমি কি কৰিব পাৰো মেজাৰ কৰিব পাৰো আৰু যেতিয়া বেলেগ বেলেগ পজিশনৰ পৰা আমি অবজাৰ্ভ কৰিম তেতিয়া আমি এংগলটো আমি তাৰ পৰা উলিয়াই ল'ব পাৰিম আৰু যদি আমি এংগলটো আৰু পজিশন দুটাৰ মাজৰ ডিসটেন্স যদি পাই যাও তেতিয়া আমি কি কৰিব পাৰিম তেতিয়া আমি উলিয়াই ল'ব পাৰিম যে ডিসটেন্স প্লেনেটটো আৰু আৰ্থৰ মাজৰ ডিসটেন্সটো কিমান হয় by using these equations we can calculate okay so এটা আমাৰ আছিল কি প্যাৰালেক্স মেথড সো প্যাৰালেক্স মেথডটো কি হয় আমি জেনাৰেলি স্টাৰ্টিংতে কৈছো যে এটো আমি কি কৰো ডিসটেন্স অবজেক্ট বিলাক মেজাৰ অবজেক্ট বিলাকৰ যেবিলাক ডিসটেন্স অবজেক্ট থাকিব হেডৰ আৰু আৰ্থৰ মাজৰ ডিসটেন্সটো মেজাৰ কৰিবৰ কাৰণে আমি ইউজ কৰো ওকে এটো আমাৰ মেথড আছিল টোটাল থিওৰিটো সো ফাইনালি আমি পাই গলো d = b/θ ওকে অলৰেডি আমাৰ যেটো থিওৰি পাৰ্ট আছিল প্যাৰালেক্স মেথডটোৰ থিওৰি পাৰ্টটো অলৰেডি ফিনিশ হৈ গল এতিয়া আমি এই টপিকটো ৰিলেটেড কেইটামান নিউমেৰিকেল কোৱেশ্চনস কৰিম ওকে সো ফাৰ্স্ট নিউমেৰিকেল কোৱেশ্চনটো আমাৰ কি দি আছে সো ক্যালকুলেট দ্য এংগল of 1 degree 1 minute and 1 second in radian মানে বস্তুটো কি হয় ইয়াত আমাক কি দিয়া আছে 1 ডিগ্ৰী দিয়া আছে 1 মিনিট এটো মানে মিনিট হয় আৰু যদি দুটা ডেছ দিটো কি বুলি কয় সেকেন্ড বুলি কয় সো গোটেইটা আমি কি কৰিব লাগিব 1 ডিগ্ৰী 1 মিনিট আৰু 1 সেকেন্ড গোটেইটা আমি কি কৰিব লাগিব ৰেডিয়ানত কনভাৰ্ট কৰিব লাগিব আমি ৰেডিয়ানত লিখিব লাগিব ওকে আমি কেনেকৈ এটা ৰেডিয়ানত এটা কেনেকৈ কনভাৰ্ট কৰিম হেতু আমি চাব লাগে দিয়া
ফাৰ্ষ্টটো চাম আমি সলিউশন ফাৰ্ষ্ট সলিউশনটো কি দিয়া আছে 1 ডিগ্ৰী আমি কি কৰিব লাগে ৰেডিয়ানত কনভাৰ্ট কৰিব লাগে তাৰ আমাৰ হিন্টস দিয়া আছে এটা কি use 360 degree is equal to 2 pi and 1 degree is equal to 60 minute and 1 minute is equal to 60 second এটা আমাক দিয়া আছে অলৰেডি আমি এটা for the first one আমি ইউজ কৰিম এই কন্ডিশনটো ওকে এটা আমি কি লিখিম ফাৰ্ষ্ট 360 degree is equal to 2 pi 1 degree কিমান আহিব 1 degree is equal to 2 pi by 360 degree okay so cancel out কৰিছো so 1 এটো 180 so ultimately কিমান আহিব so pi by 180 এটা আমি ভ্যালু কিটা পুট কৰিম এতিয়া এই ভ্যালুটো কিমান হয় 3.14 divided by 180 একদম আমি ডিভাইড কৰি দিও এক ডিভাইড কৰিলে আমাৰ ভ্যালুটো আহিব 1.745 into 10 to the power minus 2 radian the first তোমাক লিখি লব পৰা এটো এটা কোটেখিনি কৰাই দিছো মই এটো মোক দিয়া আছিল অলৰেডি 360 degree is equal to 2 pi so তাৰ পৰা আমি লিখিলো এফালে 1 degree ৰাখি এটো ডিভাইড কৰি দিলো এটো কেনসেল আউট কৰি pi by 180 পালো আৰু pi ভ্যালু আমি অলৰেডি জানো এটো কি হয় 3.14 so 3.14 divided by 180 কৰিলো তাৰ আমি ডিভাইড কৰি দিয়াৰ পিছত আহি গ'ল আমাৰ ভ্যালুটো 1.745 into 10 to the power minus 2 radian এটো ফাৰ্ষ্টটো হৈ গ'ল আমাৰ যে 1 degree is equal to কিমান হয় 1 degree is equal to আমি পাইছো 1.745 into 10 to the power minus 2 radian এটো হৈছে আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটোৰ আনসাৰটো 1 degree is equal to 1.745 into 10 to the power minus 2 radian এটা আমি সেকেন্ডৰ ফালে আগবাঢ়িছো সেকেন্ডৰ মই কি দিছিলে 1 মিনিট 1 মিনিট আমি কি কৰিব লাগে 1 মিনিটক আমি ৰেডিয়ানলৈ কনভাৰ্ট কৰিব লাগে ওকে এটা সেকেন্ড আমি চাও 1 degree is equal to 60 minute okay so 1 minute is equal to কিমান আহিব 1 degree divided by 60 okay so 1 degree আমি অলৰেডি জানো 1 degree ভ্যালুটো কিমান হয় যেটা আমি 1 degree কনভাৰ্ট কৰিছিলো 1 degree to radian এটা কিমান হয় 1.745 into 1.745 into 10 to the power minus 2 divided by 60 এটা আমি ডিভাইড কৰি আমাৰ ভ্যালুটো কিমান আহিব এটা কৰিছা তোমালোকে কপিত কৰি চাব পাৰা এটো এর ভ্যালুটো কিমান আহিব 2.91 into 10 to the power minus 4 radian okay 1 minute is equal to কিমান হয় দিয়া এই ফাইনালি পাই গলো 1 মিনিট যদি আমি ৰেডিয়ানলৈ কনভাৰ্ট কৰি দিও তে ভ্যালুটো কিমান আহে 2.91 into 10 to the power minus 4 radian এটো হৈছে আমাৰ সেকেন্ড কোৱেশ্চন টু আনসাৰ 1 মিনিট 2 radian ওকে কিমান আছে ভ্যালুটো 1 মিনিট is equal to 2.91 into 10 to the power minus 4 radian তো তোমালোকে কৰি চাবা তো নিজে এখিনি মই কৰাই দিছো ডিভাইডটো কৰাই দিছো তো তোমালোকে নিজে নিজে কৰি চাবা নিজৰ কপিত লৈ এটা বস্তুটো বেছি ভালকে বুজিব পাৰো ক্লিয়াৰ হৈ থাকিব ওকে সো ম্যাথমেটিক্স বস্তুটো কেনেকুৱা প্ৰেক্টিস অল এবাউট প্ৰেক্টিস হয় সো প্ৰেক্টিসটো নিজে কৰি চাব লাগিব সো যদি মই কৰাই দিছো তোমালোকে নিজে এবাৰ এবাৰ কৰি চাবা কপিত তেতিয়া বস্তুটো ভালকে বুজি পাবা আৰু মনত থাকিব ওকে আমি যাম থাৰ্ড ওয়ান ফৰ দা থাৰ্ড ওয়ান তো কি আছিল 1 সেকেন্ড সো 1 সেকেন্ড আমি কি কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট ৰেডিয়ানলৈ কনভাৰ্ট কৰিব লাগিব ওকে মিনিট ইজ ইকুৱেল টু 60 second okay 1 second is equal to 1 minute divided by 60 1 minute is equal to কিমান হয় আমি অলৰেডি পাইছো ভ্যালুটো কিমান আছিল 2.91 into 10 to the power minus 4 আছিল okay so 2.91 into 10 to the power minus 4 divided by 60 okay যেটা আমি ডিভাইড কৰিম ডিভাইড কৰিলে ভ্যালুটো কিমান আহিব এর ভ্যালুটো আহিব 4.85 into 10 to the power minus 6 radian okay ultimately আমি কি পাই গলো 1 minute is equal to 1 minute is equal to কিমান হয় 4.85 into 10 to the power minus 6 radian এটো হৈছে আমাৰ থাৰ্ড ওয়ান ওকে তো এটো আমাৰ আছিল সলিউশনটো
গোটেইকেইটা আমি কনভাৰ্ট কৰি দিলোঁ অলৰেডি 1 ডিগ্ৰী কনভাৰ্ট কৰিলোঁ 2 ডিগ্ৰী 1 মিনিটত কৰিলোঁ 1 ছেকেণ্ডত কৰি দিলোঁ অ'কে এটা আমি যাম নেক্সট কুৱেশ্যন এটা আমাৰ কুৱেশ্যনটো কি দিছে চাই ল'বা ফাৰ্ষ্ট দ্য নিয়াৰেষ্ট ষ্টাৰ টু আৱাৰ সোলাৰ চিষ্টেম ইজ 4.29 লাইট ইয়াৰ্ছ এৱে হাউ মাছ ইজ দিছ ডিষ্টেঞ্চ ইন টাৰ্মছ অফ পাৰ্চেক চ' পাৰ্চেকটো কি হয় এটা ডিষ্টেঞ্চৰ ইউনিট হয় চ' আমাৰ কি হয় ইয়াত চাবা লাইট ইয়াৰ লিখা আছে চ' লাইট ইয়াৰটো একচুৱেলি কিহৰ ইউনিট হয় লাইট ইয়াৰ চ' আমি বহুতে ভুল কৰোঁ এইটো বেচিকেলি এইটো কি হয় লাইট ইয়াৰ চ' টাইমটো দিয়া আছে ন ইয়াৰ চ' ইয়াৰ বুলি ভাবিলে আমি কি এইটো টাইমৰ ইউনিট বুলি ভাবোঁ বাট দিছ ইজ নট দ্য ইউনিট অফ টাইম দিছ ইজ দ্য ইউনিট অফ ডিষ্টেঞ্চ অ'কে এইটো কাৰ হয় ইউনিটটো এইটো ডিষ্টেঞ্চৰ ইউনিট হয় চ' চিমিলাৰলি পাৰ্চেকটো কি হয় পাৰ্চেকটো এটা কি হয় ডিষ্টেঞ্চৰ ইউনিট হয় এটা আমাৰ কি দি আছে এটা আমাৰ ষ্টাৰ এটা আছে সোলাৰ চিষ্টেমৰ ওচৰত সেইটো কি হয় কিমান ডিষ্টেঞ্চত আছে 4.29 লাইট ইয়াৰ্ছ ডিষ্টেঞ্চত আছে অ'কে এটা আমাৰ এই ডিষ্টেঞ্চটো কি কৰিব দিছে পাৰ্চেকত ইন টাৰ্মছ অফ পাৰ্চেক লিখিব দিছে অ'কে পাৰ্চেকত লিখিব লাগিব চ' চাওঁ আমি কেনেকৈ লিখিব লাগে কেনেকৈ লিখিব পাৰি চাই লওঁ এইটো আমি উই ন' one light year তোমালোকে কপি লিখি যাবা একেবাৰে মই এনেকৈ যেতিয়া লিখি যাম তেতিয়া তোমালোকে স্ক্ৰীনশ্বট লৈ লিখি ল'ব পাৰা অ'কে 1 লাইট ইয়াৰ ইকুৱেল টু কিমান হয় 9.46 ইনটু 10 টু দি পাৱাৰ 15 মিটাৰ হয় অ'কে 1 লাইট ইয়াৰ ইকুৱেল টু কিমান হয় 9.46 ইনটু 10 টু দি পাৱাৰ 15 মিটাৰ হয় অ'কে চ' আমাক কিমান দিয়া আছে লাইট ইয়াৰটো 4.29 লাইট ইয়াৰ অ'কে চ' 1 লাইট ইয়াৰ যদি 9.46 ইনটু 10 টু দি পাৱাৰ 15 মিটাৰ হয় তেতিয়াহ'লে 4.29 লাইট ইয়াৰ যদি ইন টাৰ্মছ আমি মিটাৰত লিখিব লগা হয় তেতিয়া আমি কিমান লিখিব লাগিব বা কেনেকৈ কৰিব লাগিব সেইটো কেনেকুৱা হ'ব চাবা therefore 4.29 লাইট ইয়াৰ ইজ ইকুৱেল টু কিমান হয় 4.29 into 4.29 into 9.46 into 10 to the power 15 10 to the power 15 meter 4.29 into 9.46 into 10 to the power 15 meter okay যেতিয়া আমি এইটো মাল্টিপ্লাই কৰি দিম তেতিয়া কি হ'ব তোমালোকে নিজৰ কপিত কৰি চাব পাৰে এইটো কথা কৈছোঁ যে জাষ্ট মই কৰাই দিছোঁ ইট ডাজ নট মিন তোমালোকে নিজে নকৰিলেও হ'ব এইটো নহয় মানে যদি মই ইয়াত লিখি দিওঁ তোমালোকে নিজে চাই লিখা দিয়া চ' যেতিয়া তোমাৰ ক্লাছটো ফিনিছ হ'ব তেতিয়া কি কৰিব আকৌ এইবিলাক নিজে কৰি যাবা অ'কে তেতিয়া আমি এইটো মাল্টিপ্লাই কৰি দিম তেতিয়া কি হ'ব মাল্টিপ্লাই কৰিলে আহিব 4.058 ইনটু 10 টু দি পাৱাৰ 16 মিটাৰ তো কিমান আহিব 4.058 ইনটু 10 টু দি পাৱাৰ 16 মিটাৰ এইটো হৈছে আমাৰ কি 4.29 লাইট ইয়াৰত ইমানখিনি মিটাৰ হয় ওকে এটা ফাৰ্স্ট স্টেপ তোমাৰ গুছি গ'ল ঠিক আছে এটা আমাৰ পাৰপাসটো কি আছিল যে আমাৰ এই ডিসটেন্সটো কি কৰিব লাগিব ইন টাৰ্মছ অফ পাৰ্সেকত লিখিব লাগিব ওকে তাৰ আগতে আমি জানিব লাগিব কি যে 1 পাৰ্সেকত কিমান মিটাৰ হয় জানিব লাগিব ওকে since 1 parsec since 1 parsec is equal to কিমান হয় 3.08 into 10 to the power 16 meter 1 parsec মানে কিমান হয় 3.08 into 10 to the power 16 meter ওকে এটা আমি কি কৰিম যেটো আমি এই 4.9 লাইট ইয়াৰ হেতু আমি কি কৰিব লাগিব ইন টাৰ্মছ অফ পাৰ্সেকত লিখিব লাগে সো কি কৰিম তেতিয়া এই যেটো টাৰ্ম থাকিব 4.29 লাইট ইয়াৰ যেটো আমাৰ টাৰ্ম আহিছে হেতু ভ্যালু আহিছে 4.058 into 10 to the power 16 মিটাৰ আমি কি আৰে ডিভাইড কৰি দিম 3.08 into 10 to the power 16 এৰ ডিভাইড কৰি দিম আৰু যেটো ভ্যালু আহিব হেতু কি হ'ব 4. লাইট ইয়াৰ ইন টাৰ্মছ অফ পাৰ্সেক ওকে এটা সৈতে কেনে কৰিম বাকিখিনি নাও therefore 4.29 লাইট ইয়াৰ ইকুৱেল টু কিমান হ'ব ইন টাৰ্মছ অফ পাৰ্সেক আজ আমি লিখিব লাগিব ওপৰটো যেটো আমাৰ 4.29 যেটো লাইট ইয়াৰ্ছ আছিল হেতু আমি যেতিয়া মিটাৰলৈ কনভাৰ্ট কৰিছিলো মিটাৰলৈ কনভাৰ্ট কৰোতে কিমান আহিছিল আমাৰ 4.058 into 10 to the power 16 meter okay then
আমি 1 পাৰসেক মানে কিমান পাইছিলো 3.08 into 10 to the power 16 মিটাৰ ওকে যেটা আমি এটো ডিভাইড কৰি দিম এটা আমি ডিভাইড কৰিম এটো কি হ'ব ডিভাইড কৰাৰ পিছত যেটো আমাৰ ৰিজাল্ট আহিব হেটো কি হ'ব 4.29 লাইট ইয়াৰ্ছ টু ইন টাৰ্মছ অফ পাৰসেক ওকে এটা আমাৰ ৰিজাল্ট কিমান আহিব চাবা যেটা তুমি এটো ডিভাইড কৰি দিবা ডিভাইড কৰিলে আমাৰ ভ্যালুটো আহিব 1.318 পাৰসেক ওকে সো আলটিমেটলি কি হয় 4.29 লাইট ইয়াৰ্ছ মানে কিমান হয় 1.318 পাৰসেক হয় ওকে এটা আমাৰ সেকেন্ড কোৱেশ্চনটো আছিল নাও এটা আমি কৰিম থাৰ্ড কোৱেশ্চনটো চাই লও এবাৰ থাৰ্ড টু কি আছে ক্যালকুলেট দা প্যারালাক্স অ্যাঙ্গল অফ এ স্টার ইন সেকেন্ড মানে আমি সেকেন্ডত উলাব লাগে এটো ইম্পৰ্টেন্ট ওকে আমি সেকেন্ডত কৰিব লাগিব যেটো আমাৰ ৰিজাল্ট আহিব ৰেডিয়ানত কৰিব নালাগে আমি কিয় উলাব লাগিব সেকেন্ডত উলাব লাগিব ওকে এটা ডিসটেন্স 4.2 লাইট ইয়াৰ্ছ when viewed from two locations of earth 6 months apart in its orbit around the sun okay this line is very important two locations of earth 6 months apart in its orbit around the sun it is very important part here okay আৰু কি দিছে সো answer up to two places decimal আমাৰ মানে যেটো answer আহিব লাগিব up to the decimal থাকিব লাগিব আৰু assume কৰি দিছে যে ইয়াত কি হয় assume the diameter of earth orbit around sun 3 into 10 to the power 11 meter okay এই লাইনটো কি মিন কৰিছে যে যেতিয়া আৰ্থ খনে সানৰ চাৰিফালে ঘূৰিব ওকে লেট আস কনসিডাৰ দিস ইজ সান ওকে এটো সান হয় আৰু এটো মই আৰ্থ অৰবিট বুলি কনসিডাৰ কৰি লৈছো ওকে এটো আৰ্থ অৰবিট হয় আৰ্থ ওকে যেতিয়া আৰ্থ খনে 6 মান্থ ট্ৰেভেল কৰিব মানে 6 মান্থ এটো পজিশনৰ পৰা গৈ 6 মান্থ যেতিয়া মুভ 6 মান্থৰ পিছত যেটো পজিশনস পাব সেই পজিশনটো যোৱালৈকে এইটো পজিশনৰ পৰা যদি কনসিডাৰ কৰো ওকে এইটোৰ পৰা যদি কনসিডাৰ কৰো আফটাৰ 6 মান্থ যেটো পজিশন পাব গৈ তাৰ যেটো ডিসটেন্স থাকিব সেই ডিসটেন্সটো কি হ'ব আৰ্থৰ ডায়ামিটাৰৰ লগত ইকুৱেল হৈ যাব এটা ইয়াত চাবা ইয়াত হৈছে s টো কি সান বুলি কনসিডাৰ কৰিছো আৰু e টো আৰ্থ বুলি কনসিডাৰ কৰিছো ওকে ইয়াত চাবা যেতিয়া আমাৰ একৰ্ডিং টু কোৱেশ্চন কি দি আছে তো যেতিয়া আমাৰ আৰ্থ খনে 6 মান্থ কি কৰিব আফটাৰ 6 মান্থ যেটো পজিশন পাব গৈ এটা এইটো পজিশনত আছে আৰু আফটাৰ 6 মান্থ যেটো পজিশন পাব গৈ আৰু এই দুটা পজিশনৰ মাজত যেটো ডিসটেন্স থাকিব যিখিনি ট্ৰেভেলিং ডিসটেন্স থাকিব সেই ডিসটেন্স খিনি আৰ্থৰ যেটো ডায়ামিটাৰ হয় আৰ্থৰ যেটো অৰবিট থাকিব ইট ইজ নট দা আৰ্থ ডায়ামিটাৰ এটো কিহৰ হয় আৰ্থৰ অৰবিটৰ যেটো ডায়ামিটাৰ হয় মানে আৰ্থ খনে 6 মান্থ ট্ৰেভেল কৰাৰ পিছত যেটো পজিশন পাব সেই পজিশনটোৰ মাজৰ স্টাৰ্টিং আৰু সেই পজিশনটোৰ মাজৰ যেটো ডিসটেন্স থাকিব সেই ডিসটেন্সটো কাৰ লগত ইকুৱেল হৈ যাব সেই ডিসটেন্সটো আৰ্থৰ যেটো অৰবিট থাকিব সেই অৰবিটটোৰ ডায়ামিটাৰৰ লগত ইকুৱেল হৈ যাব মানে আলটিমেটলি কি হয় আৰ্থ খনে 6 মান্থ ট্ৰেভেল কৰাৰ পিছত যেটো ডিসটেন্স ট্ৰেভেল কৰিব সেই ডিসটেন্স এই ট্ৰেভেল কৰা ডিসটেন্সটো আৰ্থ খনৰ অৰবিটৰ লগত আৰ্থৰ যেটো অৰবিটৰ যেটো ডায়ামিটাৰ থাকিব সেই ডায়ামিটাৰৰ লগত ইকুৱেল হৈ যাব ওকে আলটিমেটলি কি চোৱা ইয়াত আমাক দি আছে আৰ্থৰ ডায়ামিটাৰ আলটিমেটলি আমি কি পাই গলো যদি আমি এ বুলি কওঁ এই পজিশনটো 6 মান্থৰ পিছত এখিনি পাইছে ওকে আৰ্থ খনে এখিনি পাইছে এটো আমি বি বুলি কৈছো ওকে এই যেটো ডিসটেন্স থাকিব এই ডিসটেন্সটো কি হ'ব আৰ্থৰ যেটো অৰবিট থাকিব সেই অৰবিটৰ ডায়ামিটাৰৰ লগত ইকুৱেল হৈ যাব তাৰ মানে আমি কি লিখিব পাৰো এতিয়া ইয়াৰ পৰা আমি কি পাই গলো ইয়াৰ পৰা আমি পাই গলো স্মল b ইকুৱেল কিমান হয় স্মল b টো আমাৰ কি আছিল স্মল b টো কি হয় প্যারালাক্স মেথড আমি এপ্লাই কৰিলে স্মল b টো কি আছিল দুটা পজিশনৰ মাজত আছিল ন আৰ্থৰ দুটা পজিশন আছিল ইয়াত আমাৰ কি হয় আৰ্থৰ পজিশন না আৰ্থৰ দুটা পজিশন আমি কনসিডাৰ কৰিছো ওকে এটা পজিশন a হয় এটা পজিশন b হয় ওকে সো এই দুটা আমি কি বুলি কৈছে b বুলি কৈছে b টো কি হয় আৰ্থৰ দুটা দুটা পজিশন হলে পজিশন দুটাৰ ডিসটেন্সটো হয় ওকে আৰু যেটো কাৰ লগত ইকুৱেল হয় এটো ইকুৱেল হয় ডায়ামিটাৰৰ লগত আৰ্থৰ অৰবিটৰ যেটো ডায়ামিটাৰ আছিল সেই ডায়ামিটাৰৰ লগত ইকুৱেল হৈ যায় আলটিমেটলি কি হয় b কিমান হ'ব এতিয়া b হ'ব 3 into 10 to the power 11 মিটাৰ এটো ক্লিয়াৰ হৈছে নে বস্তুটো কেনেকুৱা হয় ওকে যদি কি বুজি পোৱা নাই মই কমেন্টত কৈ দিলে হল তেতিয়া মই বস্তুটো আৰু ক্লিয়াৰ কৰি দিম ডিসকাশন মই এবাৰ ৰিপিট কৰি দিম ওকে এটা সব আমাক লাগিছে কি আমাক এত লাগে প্যারালাক্স অ্যাঙ্গলটো লাগে আমাক থিটা লাগে
ওকে সো b স্মল b টো পাই গলো থিটা তো লাগে আর ক্যাপিটাল d টো কি হ'ব হোৱাট ইজ ক্যাপিটাল d and capital D is the distance between the earth and a distant planet আমাৰ কি দি আছে সো distant planet to distance to কিমান দি আছে 4.29 light years দি আছে ওকে সো এটো কিমান হয় 4.29 light years দি আছে ওকে তো যদি আমি মিটাৰ লগ কনভাৰ্ট কৰি কিমান আছিল ভ্যালু তো কিমান আছিল when we convert 4.29 light years to meter আমাৰ ভ্যালু তো কিমান আছিল 4.058 into 10 to the power 16 মিটাৰ আছিল এনে মনত আছে না ভালকে এটো ইয়াৰ আগৰ কোৱেশ্চনটো কৰিছিল আমি এটো ইয়াৰ ডিসটেন্সটো মানে কেনেকৈ কনভাৰ্ট কৰিব লাগে এটো কৰিছিল তাত ওকে সো d ইকুৱেল কিমান পাই গলো 4.058 into 10 to the power 16 মিটাৰ এখিনি পাই গলো এতিয়া এটা আমি কি কৰিম এখিনি আমাৰ যেটো প্যাৰালেক্স মেথড আৰু যেটো ফৰ্মুলা আছিল ফৰ্মুলাটো কি আছিল স্মল b ক্যাপিটাল d into থিটা আছিল সো এটা আমি কি কৰিম এই ভ্যালু কেটা আমি কি কৰিম সেই যেটো আমাৰ ইকুৱেচন আছিল তাত আমি পুট কৰি দিম তেতিয়া আমি কি পাই যাম এংগলটো পাই যাম ওকে আৰু এটা বস্তু মনত ৰাখিব লাগিব এংগলটো আমাৰ কিহত আছিল সেকেন্ডত ওলাব লাগিব জেনেৰেলি আমি কিহত আহে এংগল ৰেডিয়ানত আহে কিন্তু সেই ৰেডিয়ানটো আমি কি কৰিব লাগিব এটা লাষ্ট পইণ্ট তাক আমি সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব ওকে এটা আমি চাও কেনেকৈ b d থিটা এটা আমাক লাগে কি থিটাটো লাগে সো থিটা কিমান আহিব b/d ওকে সো b টো কিমান দি আছিল b এটো b টো কিমান দি আছে 3 into 10 to the power 11 আৰু ক্যাপিটাল d টো কিমান দি আছে আমি অলৰেডি পাইছো আৰু একচুয়ালি ক্যাপিটাল d টো কিমান দি আছে 4.29 লাইট ইয়াৰ্স দি আছে তা আমি লগলৈ কি কৰিছো ডাইৰেক্ট আমি কনভাৰ্ট কৰি দিছো মিটাৰলৈকে কিমান হয় যেটা আমি 4.29 ক মিটাৰলৈ কনভাৰ্ট কৰিলে কি হয় 4.29 লিটাৰ লাইট ইয়াৰ্স মিটাৰলৈ কনভাৰ্ট কৰিলে ভ্যালুটো কিমান হয় 4.058 আহে ওকে 4.058 into 10 to the power 16 আহে হৈ গল এটা আমি ডিভাইড কৰিলে ভ্যালুটো আমাৰ কিমান আহে তোমরা কপি কৰি চাবা এটো সো 0.739 into 10 to the power -5 এটো এব ৰেডিয়ানত ওকে আমাৰ কোৱেশ্চনটো অলৰেডি দিয়া আছে এটা ৰেডিয়ানত নালাগে এটা কিহত লাগিব সেকেন্ডত লাগিব তো সেকেন্ডলৈ কেনে কনভাৰ্ট কৰিম এতিয়া আমি ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে হ'ল ইয়াত 0.739 into 10 to the power -5 into 0.206 into 10 to the power 6 এটা আমাক কি হলো কনভার্ট হৈ গলো তো ৰেডিয়ান টু সেকেন্ড ওকে এটা মাল্টিপ্লাই কৰো গোটে কিটা মাল্টিপ্লাই কৰিলে ভ্যালুটো আমাৰ কিমান আহিব ইয়াৰ পৰা টোটাল ভ্যালুটো আহিব আমাৰ 0.152 into 10 to the power 1 is equal to কিমান হয় এটো is equal to 1.52 সেকেন্ড এটো হৈছে আমাৰ ফাইনাল ৰিজাল্ট সো ৰিজাল্ট আমাৰ কিমান আহিছে ৰিজাল্ট আমাৰ আহিছে থিটা is equal to 1.52 সেকেন্ড ওকে এটা আমাৰ ৰিজাল্ট আছিল সো ইজি হয় ইমান টান মেথড নহয় সো সিম্পল হয় সো জাস্ট আমি এটো বস্তু মনত ৰাখিব লাগিব এই ইকুৱেচনটো এটো আমাৰ কৰ পৰা আহিছে এটো হৈছে আমাৰ প্যাৰালেক্স মেথডৰ পৰা আহিছে প্যাৰালেক্স মেথড ওকে সো এটো বস্তু মনত থাকিলে গোটেই ইকুৱেচনটো ইকুৱেল ইজি হৈ যায় আৰু কিছুমান বস্তু মনত ৰাখিব লাগিব কেনেকুৱা ধৰণৰ বস্তুবিলাক let us consider light year to কেনেকৈ মিটাৰলৈ কনভাৰ্ট কৰে সেইটো আমি জানিব লাগিব যদি সেইটো আমাৰ ভালকৈ কনসেপ্টটো ক্লিয়াৰ হৈ থাকে লাইট ইয়াৰটো মিটাৰলৈ কেনেকৈ কনভাৰ্ট কৰে সেই কনসেপ্টবিলাক যদি ক্লিয়াৰ হৈ থাকে তেতিয়া আমি কি কৰিব পাৰিম এই কোৱেশ্চনটো বহুত ইজিলি সলভ কৰিব পাৰিম ওকে তাৰ পিছত আমি কি জানিব লাগিব ৰেডিয়ানৰ পৰা সেকেন্ড কেনেকৈ কনভাৰ্ট কৰে আমি অলৰেডি কৰিছো এইবিলাক আগত যেটো ফাৰ্স্ট কোৱেশ্চন আছিল তাত আমি কৰিছো যে ৰেডিয়ানৰ ডিগ্ৰীৰ পৰা কেনেকৈ ৰেডিয়ান কৰিব পাৰি ওকে সো সেকেন্ডৰ পৰা কেনেকৈ ৰেডিয়ান কৰিব পাৰি সেই বস্তুটো আমি অলৰেডি চাইছো সো যদি বুজি পোৱা নাই ফাৰ্স্ট কোৱেশ্চনটো চাই লবা এবাৰ তাত আমাৰ কি আছে গোটেইখিনি কৰি থৈ আছে ভালকে সো সেইখিনি বস্তু ৰিভাইজ দিবা অলপ ৰিভাইজ দিলে হৈ যাব ওকে সো সিম্পল হয় সো আমি প্যাৰালেক্স মেথড ইউজ কৰি গোটেইখিনি আমি সলিউশন কৰিব পাৰো ওকে ওকে আজিৰ কাৰণে আমাৰ এইখিনি আছিল পুনৰ এটা নতুন ভিডিও লৈ আকৌ এটা নেক্সট ক্লাছত আমি নতুন টপিক লৈ ডিসকাস কৰিম